নমস্কাৰ ছাত্ৰ-ছাত্ৰী সকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ পঞ্চম অধ্যায় বিদ্যুৎ প্ৰবাহ আৰু ইয়াৰ ক্ৰিয়া পাত্ৰীৰ বিষয়ে আলোচনা কৰিম আজি আমি বিভিন্ন বৈদ্যুতিক উপাদানসমূহৰ চিহ্নসমূহৰ বিষয়ে আলোচনা কৰিম আহা ছাত্ৰ-ছাত্ৰী সকল আমি শিকিবলৈ লওঁ তোৱা বৈদ্যুতিক প্ৰবাহ আৰু ইয়াৰ প্ৰভাৱ ইয়াতে তোমালোকৰ আগত কি দেখুৱা হৈছে এটা বৈদ্যুতিক বৰ্তনীৰ চিত্ৰ দেখুৱা হৈছে দেখিছা বৈদ্যুতিক প্ৰবাহনো কেনেদৰে হয় আৰু ইয়াৰ প্ৰভাৱনো কেনেকুৱা হয় আমি চাও আহা বৈদ্যুতিক প্ৰবাহ আৰু ইয়াৰ প্ৰভাৱবোৰ কেনেকুৱা দেখিছা প্ৰথমে আমি শিকিব লাগিব বৈদ্যুতিক উপাদানসমূহৰ চিহ্ন বৈদ্যুতিক উপাদানসমূহকটো কিয় চিহ্ন দিবলগীয়া হৈছে আমাৰ কি অসুবিধা হয় যে বৈদ্যুতিক উপাদানসমূহক আমি চিহ্নত কি কৰিব লগা হৈছে প্ৰতিস্থাপন কৰিব লগা হৈছে বিদ্যুৎ প্ৰবাহৰ ফলত কি হয় তাপৰ উৎপত্তি হয় কোনো এটা পৰিবাহী তাৰৰ মাজেৰে যদি আমি কি কৰো বিদ্যুৎ প্ৰবাহ চালিত কৰো তেনেহলে কিহৰ উৎপত্তি হয় জানানে তাপৰ উৎপত্তি হয় বৈদ্যুতিক ফিউজ আমি বৈদ্যুতিক ফিউজৰ বিষয়ে শিকিম বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া বিদ্যুৎ প্ৰবাহৰ লগত আকৌ চুম্বকীয় ক্ৰিয়ানো কেনেদৰে জড়িত হৈ আছে লগতে আমি শিকিম বিদ্যুৎ চুম্বকৰ বিষয়ে আৰু আমি শিকিম বৈদ্যুতিক ঘণ্টাৰ বিষয়ে আহা ছাত্ৰ-ছাত্ৰী সকল আমি এটা এটাকৈ শিকিবলৈ লওঁ চোৱা তোমাৰ হাত কিমান সুস্থিৰ জানিবলৈ কৰা ব্যৱস্থা দেখিছানে ইয়াতে এটো এটা কি দেখুৱা হৈছে এটো এটা হৈছে বৈদ্যুতিক কোষ হয়নে নহয় দেখিছা এয়া বৈদ্যুতিক কোষ কিহৰ লগত সংযোগ কৰা হৈছে এটা চাবিৰ লগত সংযোগ কৰা হৈছে দেখিছানে এটা চাবিৰ লগত সংযোগ কৰা হৈছে আৰু এয়া ৰঙা ৰঙা কি দেখিছা এইবোৰ হৈছে তার বৈদ্যুতিক তার হয়নে নহয় ধাতুৰ তার কিহেৰে নিৰ্মিত হয় কপাৰ এলুমিনিয়াম আদি ধাতুৰে নিৰ্মিত হয় দেখিছানে গতিকে এইটো এটা কি হাজি উলিওৱা হৈছে এইটো এটা বৈদ্যুতিক বৰ্তনী হাজি উলিওৱা হৈছে দেখিছানে এতিয়া তোমাৰ হাতখনো কিমান সুস্থিৰ এই বিষয়ে আমি জানো আহা চোৱা বৈদ্যুতিক বৰ্তনীৰ কিছুমান উপাদানৰ চিহ্ন এতিয়া আমি যিমানে আগৰ ক্লাছত পঢ়িবলৈ যাম বা আমি হায়াৰ ক্লাছত পঢ়িবলৈ যাম তেতিয়া আমি কি কৰিব লাগিব বিভিন্ন সাৰ্কিট বনাব লাগিব যদি আমি বৈদ্যুতিক উপাদানসমূহ ধৰা এটা বিদ্যুৎ কোষ বা বাল্ব এটা বা তার এই সকলোবিলাক যদি আমি কি কৰো জানানে হিহতৰ ডায়াগ্ৰাম আঁকি যদি আমি এটা বৰ্তনী সাজিবলৈ লওঁ তেনেহলে কি হ'ব জানানে বিভিন্ন অসুবিধাৰ সৃষ্টি হ'ব গতিকে এই অসুবিধা যাতে সৃষ্টি নহয় তাৰ কাৰণে আমি কি কৰো জানানে বৈদ্যুতিক উপাদানসমূহ কি কৰো কিছুমান চিহ্নত আমি কি কৰো প্ৰকাশ কৰো সোৱা গতিকে বৈদ্যুতিক কোষ যি ইলেক্ট্ৰিক সেল আছে সেই বৈদ্যুতিক কোষৰ চিহ্ন আমি কেনেকে দিছো দেখিছানে আমি এয়া এডাল কেনেকুৱা লাইন এয়া এডাল হৈছে অনুভূমিক লাইন তাৰ লগতে আমি এডাল কি দিছো ভাৰ্টিকেল উলম্ব লাইন দিছো দেখিছানে তাৰ লগতে আকৌ এডাল কি দিছো সৰু উলম্ব লাইন দিছো তাৰ পিছতে আকৌ কি দিছো এডাল আকৌ অনুভূমিক লাইন দিছো এতিয়া এই যে তোমালোকে এই দীঘল লাইনডাল দেখিছা এই দীঘল লাইনডালক কি বুলি কোৱা হয় জানানে দীঘল লাইনডালক ধনাত্মক বুলি কোৱা হয় আৰু এই যে চুটিডাল দেখিছা তাক কি বুলি কোৱা হয় ঋণাত্মক বুলি কোৱা হয় দেখিছানে ছাত্ৰ-ছাত্ৰী সকল আমি আমাৰ সুবিধাৰ কাৰণে যি ইলেক্ট্ৰিক সেল বৈদ্যুতিক কোষ আছে সেই বৈদ্যুতিক কোষক আমি কেনেদৰে প্ৰকাশ কৰিছো দেখিছানে এডাল দীঘলডাল কি হয় দীঘলডাল ধনাত্মক প্ৰান্ত হয় ধনাত্মক টাৰ্মিনেল হয় আৰু চুটিডাল কি হয় ঋণাত্মক টাৰ্মিনেল বা ঋণাত্মক প্ৰান্ত হয় আৰু এই যে বৈদ্যুতিক কোষ হৈছে জানানে বৈদ্যুতিক কোষ মানেনো কি বৈদ্যুতিক কোষ হৈছে শক্তিৰ উৎস বৈদ্যুতিক কোষ মানে কি ছাত্ৰ-ছাত্ৰী সকল সোৰ্স অফ এনাৰ্জি মানে শক্তিৰ উৎস এই বৈদ্যুতিক কোষ হৈছে শক্তিৰ উৎসকে কি বুলি কোৱা হৈছে বৈদ্যুতিক কোষ বুলি কোৱা হৈছে আমি বিভিন্ন বৈদ্যুতিক কোষবিলাক আমাৰ যিমানবোৰ বৈদ্যুতিক বৰ্তনী আছে সকলোতে আমি কি কৰো ব্যৱহাৰ কৰো আকৌ এই বৈদ্যুতিক কোষ অকল এটা ব্যৱহাৰ কৰিলে নহব বৈদ্যুতিক কোষ আমি দুটা বা তাতকৈ অধিক সংযোগ কৰিব লাগিব যিমানে বৈদ্যুতিক বৰ্তনীবোৰ ডাঙৰ হ'ব সিমানে কি হ'ব বৈদ্যুতিক কোষৰ সংখ্যাও বাঢ়ি গৈ থাকিব চোৱা বৈদ্যুতিক চাকি দেখিছানে ইলেক্ট্ৰিক বাল্ব ইয়াতে বৈদ্যুতিক বাল্বৰো এটা এই উপাদানৰো এটা কি আছে জানানে চিহ্ন আছে বৈদ্যুতিক বাল্বৰ চিহ্ন কেনেকুৱা দেখিছানে এটো এটা আমি অলপ উল্টা ডব্লিউৰ নিচিনা বনাই দিলো ডব্লিউৰ নিচিনা বনাই ইয়াতে কি কৰি দিলো এটা গোল সাজি দিলো
দেখিছানে গতিকে এইটো কিহৰ উপাদানৰ চিহ্ন বৈদ্যুতিক বাল্বৰ চিহ্ন তোমালোকে এনেদৰে এই বৈদ্যুতিক উপাদানসমূহৰ কোনটো কেনেকুৱা চিহ্ন মনত ৰাখিব লাগিব চোৱা এইটো হৈছে সুইচ অন অৱস্থা দেখিছানে এইটো হৈছে সুইচ অন অৱস্থাত আমি কেনেদৰে আমি প্ৰকাশ কৰো এইটো হৈছে সুইচ অন অৱস্থা দেখিছানে ইয়াৰ আমি এই চিহ্নৰ সহায়ত গম পাম যে ইয়াত কি হৈ আছে সুইচ অন হৈ আছে ঠিক একেদৰে আকৌ কি হ'ব সুইচ অফ ব্যৱস্থা হয়নে নহয় এটো হৈছে সুইচ অফ মানে সুইচ বন্ধ অৱস্থা দেখিছা সুইচ বন্ধ অৱস্থাক আমি কেনেদৰে দেখাব পাৰো এনেদৰে এই চিহ্নৰ দ্বাৰা আমি কি দেখাব পাৰো যে সুইচটো কি হৈ আছে জানানে বন্ধ হৈ আছে অফ হৈ পেলাই আছে এটা বৈদ্যুতিক বৰ্তনীত কি হৈ আছে এই চিহ্নৰ দ্বাৰা আমি গম পাম যে সুইচ বন্ধ হৈ পেলাই আছে আৰু এটো হৈছে এটা ব্যাটাৰী চিহ্ন ব্যাটাৰী মানেনো কি দেখিছানে এটো এটা হৈছে ব্যাটাৰীৰ চিহ্ন ব্যাটাৰী মানে হৈছে যত দুই বা দুটাতকৈ অধিক দুটা বা দুটাতকৈ অধিক যেতিয়া আমি কি কৰো বৈদ্যুতিক কোষবিলাক লগাও তেতিয়া কি সৃষ্টি হয় তেতিয়া ব্যাটাৰীৰ সৃষ্টি হয় দেখিছানে এয়া ব্যাটাৰী কেনেদৰে সৃষ্টি হ'ব এনেকে দীঘল প্ৰান্ত ছুটি হয়নে নহয় পিছত আকৌ দীঘল ছুটি এনেদৰে আমি কি কৰো বৈদ্যুতিক কোষ লগাই পেলাই আমি ব্যাটাৰী সৃষ্টি কৰো ইয়াৰ দেখিছানে ধনাত্মক প্ৰান্ত ইয়াৰ ঋণাত্মক তাৰ পিছত আকৌ কি হ'ব ধনাত্মক ঋণাত্মক দেখিছানে ইয়াত এখিনি হৈছে ধনাত্মক এখিনি ঋণাত্মক ঋণাত্মক গতিকে এটা ধনাত্মক টাৰ্মিনেল বা ধনাত্মক প্ৰান্তৰ লগত কি কৰা হয় এটা ঋণাত্মক প্ৰান্ত কি কৰা হয় সংযোগ কৰা হয় সো ব্যাটাৰী মানে কি ছাত্ৰ-ছাত্ৰী সকল ব্যাটাৰী হৈছে দুটা বা দুটাতকৈ অধিক বৈদ্যুতিক কোষৰ সমষ্টি দুটা বা তাতকৈ অধিক বৈদ্যুতিক কোষৰ সমষ্টি এতিয়া আমাৰ কি হয় যেতিয়া আমাৰ বেৰত যে যেটো ওয়াল ক্লক লগোৱা থাকে সেই ওয়াল ক্লকত কি হয় ইমান শক্তিৰ প্ৰয়োজন নহয় গতিকে এটা বৈদ্যুতিক কোষৰ দ্বাৰাই কি কৰিব পাৰি চলাব পাৰি কিন্তু আমাৰ টিভি ৰিমোটটো তোমালোকে এনি টাইম এনেকে থাকা নে নাথাকা টিভি ৰিমোট হক বা অন্যান্য অধিক ক্ষমতাৰ যেতিয়া বৈদ্যুতিক বৰ্তনীৰ প্ৰয়োজন হয় তেতিয়া কি কৰিব লগা হয় জানানে তেতিয়া দুটা বা ততোধিক তাতকৈও বেছি বৈদ্যুতিক কোষ সংযুক্ত হৈ থকা কি ব্যৱহাৰ কৰিব লাগিব ব্যাটাৰী ব্যৱহাৰ কৰিব লাগিব আৰু এই বৈদ্যুতিক কোষত থকা কি জানানে ৰাসায়নিক শক্তি কি শক্তিলৈ ৰূপান্তৰিত কৰা হয় এই ৰাসায়নিক শক্তি যি কেমিক্যাল এনাৰ্জি থাকে সেই ৰাসায়নিক শক্তিক ইলেক্ট্ৰিক্যাল এনাৰ্জি মানে বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰা হয় সোৱা তাৰ এয়া হৈছে তাৰৰ চিহ্ন দেখিছানে এয়া হৈছে তাৰৰ চিহ্ন গতিকে আমি প্ৰথমে এই পাঠটিৰ বিষয়ে শিকাৰ আগতে এই বিভিন্ন যে বৈদ্যুতিক উপাদানসমূহ আছে এই বিভিন্ন বৈদ্যুতিক উপাদানৰ যে চিহ্নসমূহ দেখুৱা হৈছে সেই চিহ্নসমূহ আমি কি কৰিব লাগিব আমি এই চিহ্নসমূহ জানিব লাগিব এবাৰ চোৱা কোষ চিহ্ন হিচাপে প্ৰতিনিধিত্ব কৰা হৈছে এটো কিহৰ চিহ্ন এটো হৈছে এটা বৈদ্যুতিক কোষৰ চিহ্ন আৰু বৈদ্যুতিক কোষ মানে কি বৈদ্যুতিক কোষ মানে হৈছে সোৰ্স অফ এনাৰ্জি মানে শক্তিৰ উৎসকে কি বুলি কোৱা হয় বৈদ্যুতিক কোষ বুলি কোৱা হয় সোৱা ইয়াৰ এটা ধনাত্মক আৰু এটা ঋণাত্মক টাৰ্মিনেল আছে দেখিছানে ইয়াৰ এটা ধনাত্মক প্ৰান্ত আছে আৰু এটা কি আছে ঋণাত্মক প্ৰান্ত আছে টাৰ্মিনেল মানে কি ছাত্ৰ-ছাত্ৰী সকল প্ৰান্ত হয়নে নহয় এটা ধনাত্মক প্ৰান্ত থাকিব পাৰে নহলে এটা কি থাকিব পাৰে ঋণাত্মক সো এটা ধনাত্মক প্ৰান্ত থাকিব লাগিব আৰু এটা লগত কি থাকিব লাগিব ঋণাত্মক প্ৰান্ত থাকিব লাগিব পাতল দীঘল ৰেখা এটা ধনাত্মক টাৰ্মিনেল আৰু দাঁত চুটি ৰেখা এটা কি বুলি কোৱা হয় ঋণাত্মক টাৰ্মিনেল বুলি কোৱা হয় যেডাল দীঘল এডালক কি বুলি কোৱা হয় ধনাত্মক টাৰ্মিনেল বা ধনাত্মক প্ৰান্ত বুলি কোৱা হয় আৰু যেডাল ছুটি আৰু দাঁত হেডালক কি বুলি কোৱা হয় ঋণাত্মক টাৰ্মিনেল বা ঋণাত্মক প্ৰান্ত বুলি কোৱা হয় গতিকে এইটো হৈছে বৈদ্যুতিক কোষৰ মানে বৈদ্যুতিক উপাদান যি বৈদ্যুতিক কোষ যি বৈদ্যুতিক উপাদান সেই বৈদ্যুতিক কোষৰ চিহ্ন তোমালোকে মনত ৰাখিবা এবাৰ চোৱা ব্যাটাৰী
চিহ্ন হিচাপে প্ৰতিনিধিত্ব কৰা হৈছে দেখিছানে ব্যাটাৰী য'ত দুটা বা ততোধিক কি কৰা হয় বৈদ্যুতিক কোষ সংযোগ কৰা হয় ই দুটা বা তাতকৈ অধিক কোষৰ সংমিশ্ৰণ য'ত এটা কোষৰ ধনাত্মক প্ৰান্ত পৰৱৰ্তী কোষৰ ঋণাত্মক টাৰ্মিনেলৰ সৈতে সংযুক্ত হৈ থাকে দেখিছানে এটা কোষৰ ধনাত্মক টাৰ্মিনেল পৰৱৰ্তী কোষৰ ঋণাত্মক টাৰ্মিনেলৰ লগত কি হৈ থাকে জড়িত হৈ থাকে বা সংযোগ হৈ পেলাই থাকে এবাৰ চোৱা দুটা কোষৰ এটা ব্যাটাৰী দেখিছানে ইয়াৰ ঋণাত্মক প্ৰান্তৰ লগত কি প্ৰান্তত সংযোগ কৰা হৈছে ধনাত্মক প্ৰান্ত সংযোগ হৈ থাকে দেখিছানে চাৰিটা কোষৰ এটা ব্যাটাৰী দেখিছানে ইয়াৰ হৈছে ধনাত্মক ঋণাত্মকৰ লগত আকৌ ধনাত্মক দেখিছানে ঋণাত্মকৰ পিছত কি আহিছে আকৌ ধনাত্মক এনে ধৰণে কি কৰা হয় বৈদ্যুতিক কোষবিলাক কি কৰা হয় সংযোগ কৰা হয় এবাৰ চোৱা এবিধ কোষ ৰখা সঁজুলি ইয়াত তোমালোকৰ চিত্ৰত কেনেকৈ দেখুওৱা হৈছে এয়া বৈদ্যুতিক কোষ ৰখা সঁজুলি দেখুওৱা হৈছে আকৌ চোৱা দুটা কোষৰ ব্যাটাৰী ৰখা সঁজুলি ইয়াতে কি দেখুওৱা হৈছে যে দুটা কোষৰ ব্যাটাৰী কেনেদৰেনো ৰখা হয় এছো সুইচ ইয়াক এনেদৰে প্ৰতিনিধিত্ব কৰা হৈছে এইটো এটা সুইচৰ কি অৱস্থা এইটো হৈছে সুইচৰ অন অৱস্থা আৰু এইটো হৈছে বন্ধ অৱস্থা চোৱা যেতিয়া ই অন হয় তেতিয়া ব্যাটাৰীৰ ধনাত্মকৰ পৰা ঋণাত্মক প্ৰান্ত বা ঋণাত্মক টাৰ্মিনেললৈ বৰ্তনীটো কি হয় সম্পূৰ্ণ হয় দেখিছা যেতিয়া সুইচটো অন হৈ পেলাই থাকে তেতিয়া ব্যাটাৰীৰ ধনাত্মকৰ পৰা ঋণাত্মক টাৰ্মিনেললৈ কি হয় বৰ্তনীটো সম্পূৰ্ণ হয় সো ইয়াতে তোমালোকক সুইচৰ ধুনিয়াকৈ দেখুওৱা হৈছে আকৌ যেতিয়া সুইচটো কি হৈ থাকে বন্ধ হৈ পেলাই থাকে যেতিয়া ই অফ হয় তেতিয়া ব্যাটাৰীৰ ধনাত্মকৰ পৰা ঋণাত্মক টাৰ্মিনেললৈ বৰ্তনীটো কি হৈ যায় জানানে অসম্পূৰ্ণ হয় যেতিয়া সুইচটো কি হৈ থাকে অফ হৈ পেলাই থাকে এবাৰ চোৱা চাকি মানে বৈদ্যুতিক বাল্ব ইয়াক প্ৰতিনিধিত্ব কৰা হৈছে এনেদৰে দেখিছানে বৈদ্যুতিক উপাদানৰ যি চিহ্ন ফিলামেন্ট বাল্বৰ ভিতৰত কি থাকে এডাল সৰু সৰু মিহি তার থাকে হয় নে নহয় বাল্বৰ ভিতৰত থকা সৰু ধাতুৰ তার বাল্বৰ ভিতৰত থকা সৰু মিহি ধাতুৰ তারডালক কি বুলি কোৱা হয় ফিলামেন্ট বুলি কোৱা হয় যদি ফিলামেন্টটো ভাঙি যায় তেন্তে বাল্বটো ফিউজ হৈ যায় আৰু ইয়াৰ মাজেৰে কোনো কাৰেন্ট প্ৰবাহিত নহয় দেখিছানে ইয়াক মাজেৰে কোনো কাৰেন্ট তেতিয়া প্ৰবাহিত নহয় আৰু ই দুৰ্ঘটনা হোৱাৰ পৰা কি কৰে ৰক্ষা কৰে এবাৰ চোৱা ট্ৰাকৰ ব্যাটাৰী আৰু ইয়াৰ প্ৰচ্ছদিত অংশ ট্ৰাকৰ ব্যাটাৰী আৰু ইয়াৰ প্ৰচ্ছদিত অংশৰ চিত্ৰ এটা তোমালোকক দেখুওৱা হৈছে এবাৰ চোৱা এটা বৈদ্যুতিক বৰ্তনীনো কেনেকুৱা হ'ব পাৰে তোমালোকক দেখুওৱা হৈছে এইটো কি হয় এইটো হৈছে এটা বৈদ্যুতিক কোষ আৰু এয়া কি হয় এয়া হৈছে তার হয় নে নহয় যি ৰঙা কালাৰত দেখুওৱা হৈছে এয়া হৈছে এটা তার দেখিছানে এতিয়া ইয়াৰ ফলত কি হ'ব যেতিয়া বৰ্তনীটো সম্পূৰ্ণ হ'ব তেতিয়া এই বৈদ্যুতিক বাল্বটো কি হ'ব বৈদ্যুতিক বাল্বটো জ্বলি উঠিব এয়া চোৱা চিত্ৰত দেখুওৱা বৈদ্যুতিক বৰ্তনীৰ চিত্ৰ দেখিছানে এইটো হৈছে এটা বৈদ্যুতিক বৰ্তনীৰ চিত্ৰ এইটো হৈছে বাল্ব আৰু এয়া দেখুওৱা হৈছে আন এটা বৰ্তনীৰ চিত্ৰ দেখিছা বৰ্তনীৰ মুক্ত অৱস্থা আৰু বৰ্তনীৰ বন্ধ অৱস্থা এবাৰ তোমালোকে মোক এটা পৰীক্ষা দিব লাগিব বৈদ্যুতিক উপাদানবোৰ বুজাবলৈ ডেছ ব্যৱহাৰ সুবিধাজনক বৈদ্যুতিক উপাদানবোৰ বুজাবলৈ কিহৰ ব্যৱহাৰ চিহ্নৰ ব্যৱহাৰ সুবিধাজনক হয় নে নহয় বৈদ্যুতিক উপাদানবোৰ বুজাবলৈ চিহ্নৰ ব্যৱহাৰ সুবিধাজনক হয় কোষৰ সাংকেতিক চিহ্নৰ দীঘল ৰেখাডালে ইয়াৰ ঋণাত্মক প্ৰান্ত নিৰ্দেশ কৰে ই শুদ্ধ নে অশুদ্ধ ই হৈছে অশুদ্ধ কাৰণ কোষৰ সাংকেতিক চিহ্নৰ দীঘল ৰেখাডালে কি কৰে ধনাত্মক প্ৰান্তহে নিৰ্দেশ কৰে মোৰ তৃতীয় প্ৰশ্ন বাল্বৰ ভিতৰত থকা সৰু ধাতুৰ তার হৈছে কোষ ফিলামেন্ট উত্তৰটো কি হ'ব ছাত্ৰ ছাত্ৰীসকল উত্তৰটো হ'ব ফিলামেন্ট বাল্বৰ ভিতৰত থকা সৰু ধাতুৰ তারডালক কি বুলি কোৱা হয় ফিলামেন্ট বুলি কোৱা হয় গতিকে আজি আমি শিকিলো বৈদ্যুতিক উপাদানৰ চিহ্নসমূহৰ বিষয়ে আশা কৰিছো তোমালোকে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহিছো আৰু বৈদ্যুতিক উপাদানৰ চিহ্নসমূহ ঘৰত তোমালোকে আঁকি প্ৰেক্টিছ কৰিবা আজিলৈ আহিছো ধন্যবাদ